হয়, ইতিমধ্যে আমাৰ বিভিন্ন সমস্যালৈ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কোকৰাঝাৰত আহিছে। আমি বিশেষকৈ 5টা আক্ৰাসু টিমে আমি যৌথভাৱে লগ কৰিব আহিছোঁ। কিন্তু আমি দুখৰ বিষয়, যোৱাকালিয়ে আমাক DC অফিচৰ পৰা ফোনযোগে জনাইছিল যে আপোনালোকৰ জইণ্টলি যিটো সংগঠনৰ মিট আছে, এপইণ্টমেণ্ট হৈছে। কিন্তু আজি আমি পুৱাতে মোক এজন তুলাৰাম দৈমাৰী নামে এজন ব্যক্তিয়ে মোক ফোন কৰি কৈছিল যে আপোনালোকৰ এপইণ্টমেণ্ট কেঞ্চেল হৈছিল বা আপোনালোকৰ যিটো মিনিষ্টাৰৰ লগত সাক্ষাৎকাৰ এইটো আপোনালোকক পষ্টপন কৰা হৈছে। কিন্তু আমি ভিতৰচোৱাভাৱে আমি জানিব পাৰিলোঁ, আমাৰ লগত ভিডিঅ', আমাৰ লগত ভইচ ৰেকৰ্ডিং আছে যে একচুৱেলি সঁচা সঁচিকৈ কোনে কৰিছিল। যিখন এপইণ্টমেণ্ট আমাৰ কোচ ৰাজবংশী সমস্যা বিভিন্ন সমস্যালৈ আজি CM ছাৰক আমি লগ কৰিব আহিছোঁ, এখন মেমৰেণ্ডাম আমি ৰেডি কৰিছোঁ। তেনে ক্ষেত্ৰত আমাৰ এজন জনপ্ৰতিনিধি, আজি আপোনালোকে গমেই পায় যে আজি BTC চৰকাৰত বা BTR চৰকাৰত আমাৰ ফকীৰাগাৰা সমষ্টিৰ এজন EM তেখেতে নিজে ছ'চিয়েল মিডিয়াৰ জগত নিজকে দাম্ভালি মালি ক'ব খোজে যে তেখেতে প্ৰভাৱশালী EM। তেখেতে আজি কেনেকৈ এটা সংগঠনক আজি আমি বিভিন্ন সমস্যালৈ আজি CM ছাৰক লগ কৰিব আহিছোঁ, তাৰ মানসিকতা চাওক আপোনালোকে। আজি তেখেতে EM হৈ এটা সংগঠনে ন্যূনতম গণ্য কৰিছে আৰু সঁচা সঁচিকৈ সংগঠনৰ যিসমূহ নেতৃবৰ্গ আছিল টোটালি অপমান কৰিছে। আজি অৰূপ কুমাৰ দে ডাঙৰীয়াই আমাৰ এপইণ্টমেণ্ট কেঞ্চেল কৰাৰ কাৰণে উঠি পৰি লাগিছিল। আমি শেহতীয়াভাৱে জানিব পাৰিলোঁ যে অৰূপ কুমাৰ দে ডাঙৰীয়াই তেখেতে আমাৰ এপইণ্টমেণ্ট কেঞ্চেল কৰাৰ কাৰণে নিৰ্দেশ দিছে। আমাৰ লগত ভইচ ৰেকৰ্ডিং আছে। আৰু বিশেষকৈ আমি এইখিনি আপোনালোকৰ মিডিয়াৰ আগত ক'ব খোজোঁ যে আমি কোনো এটা জাতিৰ আমি বিৰোধিতা নহয়, কোনো এজন ব্যক্তিৰ আমি বিৰোধিতা নহয়। আমি এটা বস্তু কৈছিলোঁ যে যোৱা দিনবোৰত যিহেতু আমাৰ কোচ ৰাজবংশী বিভিন্ন এলেকাত বিভিন্ন মেজৰিটি থকা এলেকাত আমি আজি কোচ ৰাজবংশী ডেলিগেট আমি পোৱা নাই। এইবেলি আমি চিন্তা চৰ্চা কৰিছোঁ যে আমাক সঁচা সঁচিকৈ ফকীৰাগাৰাকে ধৰি 5টা সমষ্টি আমাক লাগে। কিন্তু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে অৰূপ কুমাৰ দে ডাঙৰীয়া তেখেতে ৰাজ্যৰ ডেলিগেট হয়, তেখেতৰ লগত আমি ব্যক্তিগত কোনো সম্পৰ্ক আমাৰ বেয়া নাই। কিন্তু তেখেতৰ যে মানসিকতা আজি প্ৰমাণ দিলে আমাক যে সঁচা সঁচিকৈ কোচ ৰাজবংশীৰ দলীয় সংগঠন কোচ ৰাজবংশী ষ্টুডেণ্ট ইউনিয়নক যি ধৰণে আঘাত কৰিব বিচাৰিছিল এই কেতিয়া গ্ৰহণযোগ্য নহয়। আমি ৰাইজক আহ্বান কৰিছোঁ যে এইসকল ব্যক্তিক আপোনালোকে সময়ত প্ৰত্যুত্তৰ দিব। আৰু বিশেষকৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ আৰু আমাৰ যি ৰাজ্যিক সভাপতি আছে দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক আমি অৱগত কৰিব বিচাৰিছোঁ যে এই ধৰণে আপোনালোকে যি ধৰণে ডেলিগেট পাতিছে, ইয়াতে যি ধৰণে ফকীৰাগাৰামত আপোনালোকে টিকেট দি ৰাইজে ভোট দি আপোনালোকে জিকালে, এওঁলোকৰ মানসিকতা আপোনালোকে চাওক। আজি আক্ৰাসুই কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা মেৰুদণ্ড স্বৰূপ। আজি এই ধৰণৰ যদি বিকৃষ্ট মানসিকতা হয়, এটা আক্ৰাসু কোচ ৰাজবংশীৰ সংগঠনক যদি এনেধৰণৰ বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে, তো ইয়াৰ উত্তৰ ৰাইজে দিব। আৰু সঁচা সঁচাকৈ আমি আক্ৰাসুৰ পৰা ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আমি অচিৰেই ইয়াৰ যি প্ৰত্যুত্তৰ আমি নিশ্চয় সময়ত দিম। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াক আমি এইখিনি বস্তু অৱগত কৰিব বিচাৰিছোঁ। অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমাৰ যি দাবী, এই দাবীৰ প্ৰতি সন্মান দিব লাগে।